নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব এই মুহূৰ্তত জনাইছো এটা ব্ৰেকিং নিউজ স্বতন্ত্ৰ সাংবাদিকৰ মুখ বন্ধ কৰিবলৈ উঠি পৰি লাগিছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ এইবাৰ সাংবাদিক অবিচাৰ শৰ্মাৰ বিৰুদ্ধে ৰুজু কৰিছে অসম আৰক্ষীয়ে গোচৰ ভাৰতৰ সাৰ্বভৌমত্ব ঐক্য আৰু অখণ্ডতাৰ প্ৰতি ভাবুকিৰ বিষয়ে কৰা আলোচনা কৰা 152 নম্বৰ ধাৰাকে ধৰি বিএনএছৰ একাধিক ধাৰাত অসম আৰক্ষীয়ে দিল্লী স্থিত সাংবাদিক অবিচাৰ শৰ্মাৰ বিৰুদ্ধে বৃহস্পতিবাৰে এফআইআৰ ৰুজু কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশে গৌতম আদানীক 3000 বিঘা মাটি দিয়াক লৈ প্ৰশ্ন উত্থাপন কৰিছিল আৰু সেই কথা অবিচাৰ শৰ্মাই নিজৰ ইউটিউব চেনেলত বৰ্ণনা কৰিছিল হিমন্ত বিশ্ব শৰ্মাই কিদৰে আদানী আম্বানীৰ লগত তাল মিলাই মিটিৰিয়েলি কৰি অসমৰ হাজাৰ হাজাৰ বিঘা মাটি আম্বানী আদানীৰ কোম্পানীৰ নামত গতাই দিছে আৰু এই কথা কোৱাৰ বাবে সাংবাদিক অবিচাৰ শৰ্মাৰ বিৰুদ্ধে অসম আৰক্ষীয়ে ৰুজু কৰিছে গোচৰ পৰৱৰ্তী খবৰ বিধায়ক ভোটৰ পাছত এইবাৰ চুৰি কৰিব মুখ্যমন্ত্ৰী গ্ৰেপ্তাৰৰ 30 দিনৰ ভিতৰত প্ৰধানমন্ত্ৰী কেন্দ্ৰীয় মন্ত্ৰী আৰু মুখ্যমন্ত্ৰীক অপসাৰণ সম্পৰ্কীয় বিধায়কক লৈ কংগ্ৰেছ নেতা কানহায়া কুমাৰৰ অভিযোগ কেন্দ্ৰীয় চৰকাৰে নতুন আইন আনিছে এই আইন অনুসৰি এতিয়াৰ পৰা মুখ্যমন্ত্ৰী প্ৰধানমন্ত্ৰী গ্ৰেপ্তাৰ হলে 30 দিনৰ ভিতৰত তেওঁৰ মন্ত্ৰীত্ব হেৰুৱাব আৰু ইয়াৰ আৰত লুকাই আছে বিজেপিৰ নতুন ষড়যন্ত্ৰ কানহায়া কুমাৰে কৈছে যে বিধায়ক চুৰিৰ পাছত ভোট চুৰিৰ পাছত এবাৰ মুখ্যমন্ত্ৰীক চুৰি কৰিব বিজেপিয়ে আন এটা খবৰ আমেৰিকাই ভাৰতৰ ওপৰত শুল্ক আৰোপ কৰাৰ বিৰোধিতা চীনৰ আমেৰিকাই শুল্ক জাপি দিয়াৰ ক্ষেত্ৰত চীন ভাৰতৰ লগত দৃঢ়তাৰে থাকিব বুলি মন্তব্য ভাৰতত থকা চীনৰ ৰাষ্ট্ৰদূতৰ ভাৰত আৰু চীন এছিয়াৰ উন্নয়নৰ ডাবল ইঞ্জিন বুলি মন্তব্য কৰিছে ৰাষ্ট্ৰদূত শু ফেইহঙে ভাৰত চীনৰ বন্ধুত্বই সমগ্ৰ বিশ্বক উপকৃত কৰিব বুলি মন্তব্য কৰিছে চীনৰ ৰাষ্ট্ৰদূত গৰাকীয়ে পৰৱৰ্তী খবৰ দিল্লীৰ আৰক্ষী আয়ুক্তক বদলি দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাক দুৰ্বৃত্তই চৰ খুদোৱাৰ পাছতে বদলি হৈছে আৰক্ষী আয়ুক্ত জেল আৰক্ষী সঞ্চালক প্ৰধান সতীশ গুলছাৰক দিল্লীৰ আৰক্ষী আয়ুক্তৰ দায়িত্ব অৰ্পণ অৱশ্যে দিল্লীৰ মুখ্যমন্ত্ৰীক আক্ৰমণ কৰা ঘটনাৰ সৈতে ইয়াৰ কোনো সম্পৰ্ক নাই বুলি প্ৰকাশ কৰিছে বিষয়ববীয়াই আন এটা খবৰ নন্দিতা শইকীয়াৰ পৰিয়ালক ন্যায় প্ৰদানৰ আঁৰত আছে 3জনকৈ ব্যক্তি এছআই নেকিবুদ্দিন আহমেদ ধেমাজি আৰক্ষী থানাৰ ওসি হিতেশ শৰ্মা আৰু অধিবক্তা অজয় ফুকলাৰ কাৰণে দুখীয়ে পালে মৃত্যুদণ্ডৰ শাস্তি দুই আৰক্ষী বিষয়াৰ শক্তিশালী অভিযোগনামা আৰু অধিবক্তাৰ যুক্তিৰ বাবে 4 বছৰ অন্তত নন্দিতা শইকীয়া হত্যাত ৰিন্তু শৰ্মাক বিহা হৈছে ফাঁচীৰ শাস্তি উজনি অসমত চলি থকা মিয়াখেদা অভিযানক লৈ সৰব হৈ পৰিছে এজন শিক্ষক আৰ্পখেং গগৈ নামৰ শিক্ষকজনে কৈছে যে সুদীৰ্ঘ 12 বছৰ ধুবুৰী জিলাত ঘূৰিলো সাপৰ বিলাসীপাৰা গৌৰীপুৰ হালাকুৰা গোলকগঞ্জৰ বহু ভিতৰুৱা ঠাইত ফুৰিবলৈ গৈছিলো কোনো এজন মানুহে কোৱা নুশুনিলো উজনি অসমৰ পৰা আহি নামনি অসমত কিয় চাকৰি কৰিছেহি বুলি উজনিৰ মানুহ বুলি তাত বহু লোকে সন্মান যাছে কিন্তু উজনি অসমত এইবোৰ কি আৰম্ভ হৈছে বাংলাদেশী খেদাৰ নামত নামনি অসমৰ শ্ৰমিক মুছলমানসকলক অত্যাচাৰ কৰাটো শুভ লক্ষণ নহয় আজিও ধুবুৰী জিলাৰ বহু ভিতৰুৱা মুছলমান অধ্যুষিত ঠাইত উজনি অসমৰ বহু লোকে শিক্ষকতা কৰি আছে তেওঁলোক এতিয়াও বিপদৰ পৰা নাই আৰু কেতিয়াও বিপদত নপৰে ইয়া মোৰ 12 বছৰীয়া অভিজ্ঞতা সংগঠনৰ মুৰব্বীসকলক নামনি অসমৰ ঠাইবোৰ ফুৰি আহিবলৈ অনুৰোধ জনালো আন এটা খবৰ সৰ্বানন্দ সোণোৱালে কৈছে বিজেপিৰ শাসনকালত অসমৰ পৰিৱেশ আগতকৈ ভাল হৈছে কেৱল বিকাশ হৈছে হিমন্তই কৈ আছে বৰ্তমান অসমৰ পৰিস্থিতি ভয়ানক হৈছে বুৰ্বক কোন আচলতে আমি নে ৰাজনৈতিক নেতা আপোনালোকে এবাৰ ভাবকচোন সৰ্বানন্দ সোণোৱালৰ কথাৰ লগত হিমন্ত বিশ্ব শৰ্মাৰ কথাৰ আকাশ পাতাল পাৰ্থক্য
আন এটা খবৰ অনুপ্ৰৱেশকাৰী ৰুদিবলৈ হিমন্ত বিশ্ব শৰ্মাৰ এতিয়া আধাৰ নীতি অসমৰ পৰিস্থিতি ভাল নহয় বুলি স্বীকাৰ মুখ্যমন্ত্ৰীৰ পদত্যাগ দাবী কৰিছে বিৰোধীয়ে জাতি মাটি ভেটি ৰক্ষাৰ স্লোগান দি ৰাজ্যৰ ৰাজপথ দখল কৰা বিজেপিয়ে অসমক দুটা কাৰ্যকাল শাসন কৰাৰ সুযোগ লাভ কৰিলে 10 বছৰ শাসন কৰাৰ পাছতো বিজেপিয়ে অসমৰ পৰিস্থিতি ভাল কৰিব নোৱাৰিলে যাৰ বাবে নতুন নতুন ইস্যু আৰম্ভ কৰিছে অসমত সাম্প্ৰদায়িক সংঘৰ্ষ লগাবলৈ চেষ্টা কৰিছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে অনুপ্ৰৱেশকাৰী ৰুদিবলৈ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে আধাৰ কাৰ্ডক লৈ নতুন নিয়ম আনিছে সেপ্টেম্বৰৰ পৰা আধাৰ কাৰ্ড নাপাব 18 বছৰৰ ঊৰ্ধ্বৰ লোকে বিৰোধীয়ে কৈছে যে এতিয়া 18 বছৰৰ ঊৰ্ধ্বৰ লোকে আধাৰ কাৰ্ড কিয় ল'ব ইতিমধ্যে সকলো মানুহে আধাৰ কাৰ্ড পাইছে যিসকল বাকি আছে তেওঁলোক হ'ব নতুন প্ৰজন্ম নতুনকৈ জন্ম লোৱা লোকৰ বাবে হিমন্ত বিশ্ব শৰ্মাই 2026 চনত জিকিবলৈ এনে ধৰণৰ কিছুমান সাম্প্ৰদায়িক চিন্তাধাৰা প্ৰয়োগ কৰিছে য'ত সমগ্ৰ অসমখন জ্বলিব হিমন্ত বিশ্ব শৰ্মাই সমগ্ৰ অসমত সাম্প্ৰদায়িক সংঘৰ্ষ লগাবলৈ চেষ্টা কৰিছে মিয়া মুছলমানে দখল কৰিব অসম এবাৰ সৰব হৈ পৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে ইতিমধ্যে মেডিকেল খেতি মাটি সকলো মিয়াৰ হাতলৈ গৈছে আগন্তুক 20 বছৰৰ ভিতৰত সমগ্ৰ অসমেই মিয়াৰ দখলত যাব পৰৱৰ্তী খবৰ সিতু বৰুৱাক জাতীয়তাবাদৰ পাঠ সংখ্যালঘু যুৱক আশৰাফুল ইছলামৰ জাতিৰ নামত ভণ্ডামি দালালি আৰু গুণ্ডাগিৰি কৰি থকাৰ অভিযোগ অসমীয়া জাতি গঠন প্ৰক্ৰিয়াৰ ইতিহাস অধ্যয়ন কৰিবলৈ আহ্বান জনাইছে আশৰাফুল ইছলামে উজনি অসমত মিয়া খেদাৰ নামত একাংশ দল সংগঠনৰ নেতাই ভণ্ডামি গুণ্ডাগিৰি আৰু লগতে লুটপাটৰ কাম কৰিছে আন এটা খবৰ পুনৰ ৰাজ্য চৰকাৰে ল'ব 450 কোটি টকাৰ ঋণ 26 আগষ্টত হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে ল'ব ঋণ 6 বছৰীয়া প্ৰতিভূতি জমা নিলাম কৰি ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ পৰা ল'ব এই ঋণ 5 আগষ্টত লৈছিল 900 কোটি টকাৰ ঋণ পৰৱৰ্তী খবৰ ইজৰাইলৰ আক্ৰমণত সমগ্ৰ গাজাত 24 ঘণ্টাত 40 জনতকৈও অধিক লোকৰ মৃত্যু হৈছে সামৰিক বাহিনীয়ে গাজা চহৰত আক্ৰমণ তীব্ৰতৰ কৰি তুলিছে ইজৰাইলৰ সেনাই গাজা চহৰত অধিক জনবসতিপূৰ্ণ অঞ্চলত বিমান আক্ৰমণেৰে আক্ৰমণ তীব্ৰতৰ কৰি তুলিছে কিয়নো তেওঁলোকে এনক্লেভৰ মূল নগৰ কেন্দ্ৰটো দখল কৰাৰ অভিযানক প্ৰাৰম্ভিক পৰ্যায়ত আগবাঢ়িছে যিয়ে প্ৰায় 10 লাখ পেলেষ্টাইনিক বলপূৰ্বকভাৱে স্থানচ্যুত কৰিব পাৰে বৃহস্পতিবাৰে গাজা চহৰত ইজৰাইলে আক্ৰমণ কৰি দক্ষিণ সাব্ৰা চুবুৰীত 4টা শিশুকে ধৰি 6জন লোকক হত্যা কৰিছে আল আহলি হাস্পাতালৰ সূত্ৰই এই কথা জনাইছে